আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ডে এটা নতুন নোটিফিকেশ্যন দিছে ছাত্ৰ-ছাত্ৰীৰ বাবে। কিয় নোটিফিকেশ্যন দিলে, কিহৰ নোটিফিকেশ্যন, এই ভিডিঅ'ত আপোনালোকক জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া মই আপোনালোকক প্ৰমাণৰ সৈতে দেখাম। এতিয়া মই ভিজিট হ'ম অফিচিয়েল ৱেবছাইট। এইটো হ'ল আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ডৰ অফিচিয়েল ৱেবছাইট। এতিয়া মই নোটিছ দেখাম, নোটিফিকেশ্যন যিটো আহিছে। ইয়াতে চাই লওক, এইটো হ'ল এডভাৰটাইজমেণ্ট। ইয়াত অক্টোবৰ মাহৰ 6 তাৰিখে দিছে। ইয়াতে মই এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এইটো হ'ল নোটিছ, অৰ্থাৎ নোটিফিকেশ্যন এইটো। ইয়াতে কৈছে যে ছাত্ৰ-ছাত্ৰীৰ বাবে নোটিফিকেশ্যনটো হ'ল, এডভাৰটাইজমেণ্টটো দিছে যে যিসকল ছাত্ৰ-ছাত্ৰী প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ফৰ্ম ফিল আপ কৰিব বিচাৰিছে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ লাষ্ট ডেট হ'ল অক্টোবৰ মাহৰ 31 তাৰিখ। ইয়াতে উল্লেখ কৰিছে যিসকল ফ্ৰেছ আৰু ৰিনিউৱেল হয়, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে অক্টোবৰ মাহৰ 31 তাৰিখলৈকে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে কৈছে যে যিসকল ছাত্ৰ-ছাত্ৰী মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধ, জৈন আৰু পাৰ্চী জনগোষ্ঠীৰ হয়, সেইসকল ছাত্ৰ-ছাত্ৰী প্ৰি মেট্ৰিক স্কলাৰশ্বিপ অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। লাষ্ট ডেট হ'ল অক্টোবৰ মাহৰ 31 তাৰিখ। যদি আপুনি মাইনৰিটি কমিউনিটিৰ মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধ, জৈন বা পাৰ্চী হয়, তেতিয়াহ'লে আপোনালোকে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিম, সেই লিংকত ক্লিক কৰি আপোনালোকে আছামিজ আৰু ইংলিছত এই যিটো নতুন এডভাৰটাইজমেণ্ট আহিছে চাব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।